হেল্ল' বন্ধুসকল, নমস্কাৰ সকলোলৈ। এইহে আজি নগৰ কীৰ্তন বুলি কয়, যিহেতু আমাৰ গাঁৱৰ পৰা অকণমান দূৰ বুলিয়ে ক'ব নোৱাৰি আৰু আমাৰ লাটুমণি গাঁৱৰ লাগি থকা আলিটো সিটোৰ পৰা বাইলুং ভেটি, যিহেতু আমাৰ মই এটা নতুন ভিডিঅ' লৈ আৰম্ভ কৰিছোঁ। সকলোলৈ মোৰ ফালৰ পৰা নমস্কাৰ। সকলোৱে মোক মৰম আশীৰ্বাদ দি, যিহেতু মই নতুন এটা ভিডিঅ' বনাব লৈছোঁ। আজি যিহেতু আমাৰ লাটুমণি গাঁও গম পাইছে, আৰু আমাৰ গাঁওখনৰ মেইন আলি সিটো পাৰে যিহেতু বাইলুং ভেটি পৰে। বাইলুং ভেটি আৰু লাটুমণি সংমিশ্ৰণতে এটা নামঘৰ আছে, যিহেতু আমিও লাটুমণিতে ধৰাওঁ। তাতে মানে কীৰ্তনীয়া দল এটা আছে। আমিও যাব লাগিছিলে, সহযোগ কৰিব লাগিছিলে, কিন্তু কৰিব নোৱাৰা, অকলশৰীয়া যে। সেয়েহে তেওঁলোকে নগৰ কীৰ্তন কৰি আছে আজি বহুদিনৰ পৰা ঘৰে ঘৰে আৰু গাঁৱে গাঁৱে। আজি আমাৰ ঘৰলৈ আহিম বুলি কৈছে তেওঁলোকে, সেয়েহে মই যা যোগাৰ কৰি আজৰি হৈছোঁ। আৰু 4টামান বজাত আহি পাম বুলি কৈছিলে, কিন্তু এতিয়া বৰ্তমান 5টা বাজিছে। মই সকলো কামখিনি কৰি থৈছোঁ। আপোনালোকে চব কামখিনি মই কেনেধৰণে কৰি থৈছোঁ আৰু আপোনালোকে মৰম আশীৰ্বাদ দিব। চাওক, মই পাটি 3খন ধুনীয়াকৈ সাৰি পুচি চফা কৰি দোকান ঘৰটোকে লোৱা হৈছে, যিহেতু বান্দৰে বহুত অনিষ্ট কৰি আছে। সেয়েহে দোকান ঘৰটোৰ ভিতৰতে মই কীৰ্তন ভাগি কৰাম বুলি আগবাঢ়িছোঁ। এয়া চাকি, ধূপ, তেল সকলোখিনি যা যোগাৰ কৰি থৈছোঁ। আৰু এইফালে মই কলপাতে সৈতে অকণমান মাহ প্ৰসাদ যা যোগাৰ কৰিছোঁ, যিহেতু মানুহখিনি আহিব তাৰ কাৰণে। আৰু এইফালে চব তেওঁলোকে আহিলে ভৰি ধুৱাম বুলি পানী যা যোগাৰ কৰি থৈছোঁ, যিহেতু এতিয়া 5টাই বাজিলে। 4টা বজাত আহি পাম বুলি কৈছে, কিন্তু তেওঁলোকে আহি পেলাই পিছৰখিনি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোকে মোৰ ঘৰখন আৰু আমাৰ দোকানখন যাতে ভালে কুশলে চলে তাৰ কাৰণে আশীৰ্বাদ দিব। সেয়েহে মই ভিডিঅ'টো বৰ্তমান এই সময় ইমানটোতে ৰাখি আকৌ পুনৰ মই ভিডিঅ'টো দেখাম আপোনালোকক আকৌ মই পুনৰ ভিডিঅ'টো দেখাম। মানে এতিয়া বৰ্তমান এইখিনিতে থৈছোঁ, যিহেতু তেওঁলোক আহি পোৱা নাই। আহি পেলাই মই আপোনালোকক ভালকৈ দেখাম। আৰু কি হ'ব আৰু বন্ধু, এতিয়া 6:16 হৈ গ'ল। যাতে অহা মানুহ এতিয়ালৈকে বৰ্তমানলৈকে আহি পোৱাহিয়ে নাই। এগৰাকীলৈ ফোন কৰিছোঁ, এতিয়া ক'লে যে বোলে ইজনে মোলৈ ফোন কৰিছিলে, তেওঁ বোলে ভাড়াত গুচি গ'ল, ভাড়াৰ পৰা অহাৰ পাছতহে আহিব। আৰু বোলে মানুহবিলাক সকলোৱে বোলে কামলৈ যায়, যিহেতু কামলৈ যোৱাসকলে 4টা বজাত আহি পাইছে। এতিয়া ঘৰৰ কাম বনবিলাক কৰি ল'ব, তাৰ পাছতে আহিব। এতিয়া মই বিমত পৰিছোঁ যে তেওঁলোকে আহিব, ঘৰৰ কামবিলাক কৰি আহিব, তাৰ পাছতে কীৰ্তন কৰিবলৈ আহিব আমাৰ ঘৰলৈ বোলে। সেয়েহে কি কৰিম কি নকৰিম ভাবিছোঁ। সকলো যা যোগাৰ কৰি মই বৰ্তমান অকলে, যেতিয়া আপোনালোকে গম পাইছে কি কৰিম কি নকৰিম ভাবিছোঁ। যিজনে মোলৈ ফোন কৰিছিলে তেওঁক ফোন মাৰিছোঁ, তেওঁ মোবাইলটো ৰিচিভেই কৰা নাই। কিবা এটা ক'বৰ কাৰণেতো ৰিচিভ কৰিব পাৰে, কিন্তু 5-6 বাৰমান হৈ গ'ল। ৰিং কৰে, কাট খাই যায়, ৰিং কৰে, কাট খাই যায়, একো ৰিপ্লাই নাই, কোনো খা খবৰ নাই। আৰু এগৰাকী ফোন কৰিছিলোঁ, যিহেতু তাই ক'লে যে বোলে বাবুদা আহি লওক, তাৰপাছতে যাম সকলোৱে। কিন্তু এতিয়া 6:16 হৈ গ'ল, কিন্তু কেইটা বজাত আহিব নে নাহিব তাকো নাজানো। আহিলেতো আপোনালোকক মই দেখাম, আৰু নাহিলেও মই আপোনালোকক ক'ম নাহিলে বুলি। যিহেতু কি ডিচিশ্যন ল'ব লাগে, কি কৰিব লাগে সেইখিনি আপোনালোকে জানিব। আহিলেতো ভালেই হ'ব, কিন্তু মই সকলোখিনি যা যোগাৰখিনি আপোনালোকক দেখালোৱে, সেইখিনি কৰি থৈছোঁ। তথাপিতো মানুহখিনি নাহিলে বহুত দুখ লাগিব, মনত বেয়া লাগিব, কিন্তু আহিলে ভাল লাগিব। যিহেতু সকলো আহক বুলি এতিয়ালৈকে মই ভাবি আছোঁ, আৰু আহি পালে বেছি ভাল লাগিব। আহি পেলাই মই আপোনালোকক দেখাম, সেয়েহে আপোনালোকে চাই যাব। মানুহবিলাকক বিস্কুট চাহ দিবৰ কাৰণে বিস্কুট যোগাৰ কৰিছিলোঁ। চাওক, মানুহখিনি ভৰি ধুবৰ কাৰণে এনেকৈ পানী যা যোগাৰ কৰি থৈছিলোঁ বাহিৰত।
কিন্তু মানুহখিনি নাহিলে, সেয়েহে মোৰ বিৰাট দুখ লাগিছে। কি কৰিম কি নকৰিম, এতিয়া ৰুমটো দেখাম, চাব আপোনালোকে। চাওক, পাতিখিনি তুলি দিলোঁ আৰু গোটেই ৰুমটো পাতি চাতি এখনি ঠিক কৰি থৈছিলোঁ বহিবৰ কাৰণে, কিন্তু পাতিখিনি তুলি জাপি দিলোঁ মই। আৰু গোটেই মাহ প্ৰসাদখিনি আৰু চাকি বন্তিখিনি, নাৰিকল চাৰিকলখিনি ইয়াত তুলি উঠাই দিলোঁ। এয়া চাওক, এইখিনি তামোল পানে চলাই ফুলে পাতে, ইয়াত কলপাত আছে আৰু নাৰিকল, আৰু এই টিফিন ডাঙৰ এই হেৰিটোত ইয়াত বুট মগু, আৰু মগুখিনিত চেনি দি থৈছিলোঁ মানে যে মানুহখিনি আহিলে দিম বুলি, নাৰিকলটো ভাঙি লগতে মিক্স কৰি। কিন্তু সেয়া নহ'ল, কি কাৰণে নহ'ল নাজানো। সকলোখিনি ভগৱানৰে বুলি কয়, কিন্তু সেয়া ভগৱানৰ ওচৰতে থৈ দিছোঁ। কি হয় নহয় নাজানো, মনটোত বিৰাট দুখ লাগিছে। মানুহখিনি যিহেতু আহিম বুলি কৈ নাহিলে, আৰু এতিয়া মই ফোন মাৰিছোঁ, ফোনবিলাক ৰিচিভ নকৰিছে। কি কাৰণে ৰিচিভ নকৰিছে তাকো নাজানো। সেয়েহে এতিয়া 7টা বাজিবলৈ হ'ল, কিন্তু তেওঁলোকৰ কি প্ৰশ্নৰ উত্তৰ আছে মই বুজিয়ে পোৱা নাই। আপোনালোকক দেখালোঁ মোৰ আজিৰ দিনটো কৰ্মখিনি কিমান কি হ'ল নহ'ল। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱা 5টা বজাই নাই, তেতিয়াই উঠিলোঁ। 5টা বাজিবলৈ 15-20 মিনিটমান আছিলেই, তেতিয়াই উঠিলোঁ। উঠি ইটো সিটোকৈ কাম বন কৰি, শুই উঠিয়ে বিচনা পাতিবিলাক জাপি, লাইট চাইটবিলাক অফ কৰি, দৰজা জপনা খুলি, তাৰপিছত পাত তুলিবলৈ গ'লোঁ। পাত তুলি আহিলোঁ, আহি মেলি ঘৰ দুৱাৰ চাফ চিকুণ কৰি, মোচা কোচা কৰি, পাতিবিলাক ধোৱা ধুই কৰি, গা পা ধুই, বুট মগু তিয়াই নাই, তেতিয়াই মই ফোন কৰিলোঁ যে আপোনালোকে আহিম বুলি কৈছিলে, কেতিয়া আহিব। তেতিয়া ক'লে যে আমি 4টামান বজাত পাই যাম। সেয়েহে মই 4টামান বজাত হোৱাকৈ বুট মগু তিয়াই দিছিলোঁ। তাৰপিছতে বুট মগু তিতি হৈ গৈছিলে। তাৰপিছত মই আকৌ বাকী কামবিলাক আছিলে, যেনেকৈ কলপাত তামোল পাণ সেইবিলাক যা যোগাৰ কৰিলোঁ। কৰি মেলি সকলো হৈ গ'ল। মই হৈ যোৱাৰ পাছত আকৌ মই ফোন মাৰিছিলোঁ, তেতিয়া ৰিচিভ নকৰিলে। তাৰপিছতে আকৌ মই তেনেকৈ 4-5বাৰমান মাৰি আছোঁ, তাৰপিছত ৰিচিভ নাই কৰা। তাৰপিছতে ইজনে এনেকৈ দোকানখনতে কৰাম বুলি ভাবিছিলোঁ, যিহেতু কীৰ্তনটো মই ইজনে আহোঁতে মোক মানে সুধিছে কি হৈছে কি নাই কি বতৰা। তেতিয়া মই কৈছোঁ এনেকৈ তেনেকৈ, যিহেতু আমাৰ বাইলুং ভেটিত কীৰ্তনৰ দল এটা আছে, যিহেতু তেওঁলোকে নগৰ কীৰ্তন কৰি ফুৰিছে গাঁৱে গাঁৱে, আৰু সেয়েহে আমাৰ ঘৰলৈ অহা কথা আছে আজি, আৰু তেওঁলোক আহিব। সেয়েহে মই যা যোগাৰ কৰি থৈছোঁ, তেওঁলোকে আহিব বুলি, আৰু তেওঁলোকলৈ অপেক্ষা কৰি আছোঁ। কিন্তু অপেক্ষা কৰি অপেক্ষাৰ অন্তত কি ফল পালোঁ আপোনালোকে নিশ্চয় জানিছে, গম পাইছে, আপোনালোকক ক'ব নালাগে। কিন্তু মোৰ মনটো বিৰাট বেয়া লাগিছে। আজি যিহেতু মানুহজনো নাই, কামত আছে, কিন্তু তেওঁৰ দৰখাস্ত স্বত্বত মই কামখিনি কৰিবলৈ লৈছিলোঁ। তো মোৰ মনত খুব বেয়া লাগিছে, মানে দুখ লাগিছে। যিহেতু তেওঁলোকে আহিম বুলি ক'লে, অহাৰ কাৰণে মই আশা কৰিলোঁ, আৰু আশা কৰি সকলোখিনি কাম মই নিয়াৰিকৈ কৰি গ'লোঁ। আৰু মই ভাবিছোঁ যে মই কৰিব পাৰিছোঁ নাই পৰা নাজানো, কিন্তু তথাপিতো যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছিলোঁ। কিন্তু সকলোখিনি কামৰ ওপৰত ভগৱানৰে ইচ্ছা। নিশ্চয় ভগৱানে নিবিচাৰিলে আজি সেই মানুহখিনি অহাত, যিহেতু মোৰ আজি মনটো ভাঙি গ'ল। আৰু মানুহজনক ফোন কৰি মোক সুধি আছে আহিলেনে, আহিছেনে, কি কৰিছে। তো মই তেওঁক কৈ আছোঁ, তেওঁ কৈছে যে নাহিলেও নাই, তেওঁলোকে চিন্তা কৰিব নালাগে বা দুখ কৰিব নালাগে, যিহেতু তেওঁলোকে কিবা কাৰণত নাহিব পাৰে। কিন্তু মই যে ইমানখিনি ৰাতিপুৱা শুই উঠাৰ পৰা মনত এটা ভাৱ লৈ কামখিনি কৰি আছিলোঁ, তাৰ কিন্তু কোনো অৰ্থ নহ'ল।
আৰু তাতকৈ আৰু বেছি বেয়া লাগিছে এইটো কাৰণত যে আমাৰ ঘৰৰ কিনাৰতে আমাৰ ভতিজা ল'ৰা, মই কৈছোঁ আমাৰ সম্বন্ধীয়, একেবাৰে নিজৰ নহয় কিন্তু সম্বন্ধীয় ভতিজা ল'ৰা, যিহেতু সিহঁতৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালী কেইটিমান আছে, যিহেতু তেওঁলোকে মোক সুধিছে যে আইতা কি হৈছে, কেলে কৰিছা, কি বতৰা। মই সিহঁতক তেতিয়া কৈছোঁ যে এনেকৈ তেনেকৈ মানুহৰ কথা আছে, সেইকাৰণে মই যা যোগাৰ কৰিছোঁ। কিন্তু তেওঁলোকো আশা কৰি আছিলে, যিহেতু কেইটা বজাত আহিব, কোন কোন আহিব সেইখিনি সুধি আছে। আৰু মই তেওঁলোকক কৈ আছোঁ। এতিয়া গধূলি সময়তো তেওঁলোকে ঘৰৰ পৰা চিঞৰি মোক সুধিছে যে আইতা মানুহখিনি আহিছেনে, আহিবনে, কেতিয়া আহিব। তেতিয়া মই তেওঁলোকক কৈছোঁ নিশ্চয় তেওঁলোক আহিব, আৰু আহিলে মই তোমালোকক মাতিম বুলি মানে এনেকৈ কথা দিয়া লিখা হৈছে। যিহেতু সৰু ল'ৰা ছোৱালী নিশ্চয় আশা কৰি আছে। আৰু সিহঁতৰে ডাঙৰ ছোৱালীজনী যিজনী আৰুচে মোক ববুল দোকানৰ পৰা নাৰিকল এটা আনি দিলে, যিহেতু মোৰ কৰ্মখিনি সফল হওক আৰু সুচাৰুৰূপে মই যাতে কৰি যাব পাৰোঁ। নিজে তাই চাইকেল চলাই গৈ নাৰিকলটো মোক আনি দিলে। আৰু মোৰ লগতে টিকিয়া কেইটামান গৈছিলে কলপাত কাটিবলৈ। ক'ত যোৱা বুলি সুধি মই বোলো কলপাত লাগে, যিহেতু কলপাত আনিবলৈ যাওঁ অৰূপৰ ঘৰলৈ বুলি। ময়ো যাওঁ তেতিয়াহ'লে তোমাৰ লগত 3-4টামান মোক লগ দিবলৈ। পোৱালিখিনিয়ে গ'ল, কিন্তু মই ৰাতিপুৱা উঠি তেওঁলোকক কি উত্তৰ দিম মই তাকে ভাবি পোৱা নাই। যিসকলে মোক এনেকৈ কৰিলে, কিন্তু নেক্সট টাইম যাতে এনেকৈ কাকো নকৰক আৰু এনেকৈ মনত আঘাত নিদিয়ক। যিহেতু মানুহে কিবা এটা ভাবি মেলি কৰে কামখিনি, আৰু কৰি গৈ থাকোঁতেই কিবা ভুল ভ্ৰান্তি হৈছে যদিও মই নাজানো, কিন্তু মই নাই ভবা যে মোৰ কিবা ভুল হৈছে বুলি। আৰু মই আশা কৰিয়ে কামখিনি কৰিছিলোঁ, আৰু মোক খুব বেয়া লাগিছে এতিয়া। যিহেতু মই ভাবিছিলোঁ দোকানখনত বাৰে বাৰে যিহেতু বান্দৰ সোমাইছে আৰু অনিষ্ট কৰিছে, নিশ্চয় তেওঁলোকে আহি আমাৰ দোকানখনতে কীৰ্তনত মানে নাম ল'লে নিশ্চয় ভগৱানে দোকানখনো অকণমান শুদ্ধ হ'ব, আৰু তেওঁলোকৰ পত্ৰধূলি পৰিব, যিহেতু ভকত হিচাপে বুলি ভাবিছিলোঁ। কিন্তু ভবাটো ভাবি মেলি কোনো অৰ্থ নহ'ল মোৰ, আৰু মোক খুব বেয়া লাগিছে মোক যে এনেকৈ প্ৰতাৰণা কৰা কেইজনক। যিহেতু তেওঁলোকে মোক এনেকৈ কৰিব নালাগিছিলে। তেওঁলোকে আহিব নোৱাৰিলে আগতীয়াকৈ মোক জনাই দিব লাগিছিলে যে মই আহিব নোৱাৰোঁ। কিন্তু এনেকৈ ফোন ৰিচিভ নকৰি ভাড়ালৈ গুচি গৈ মোক মানে বহুত দুখ দিলে। সেয়েহে মই ভিডিঅ' আকাৰে আপোনালোকক জনাই দিলোঁ। যিহেতু মই মানুহজনৰ নামটো উল্লেখ হৈ গৈছে যদিও আপোনালোকে ধৰিব পাৰিছেনে নাই পৰা নাজানো, কিন্তু মোৰ মনত বহুত বেয়া লাগিছে। যিহেতু এনেকৈ নেক্সট টাইম যাতে কাকো নকৰে আৰু কাকো কৰিব নালাগে, যাতে মোৰ নিজৰ মনৰ ভাৱ ভক্তিবিলাকৰ পৰা মই যি শ্ৰদ্ধা ভক্তিৰে কামখিনি ৰাতিপুৱাৰ পৰা কৰি আছিলোঁ আৰু কৰি আছোঁ এই মুহূৰ্তলৈকে, কিন্তু তেওঁলোকে সেইটো কথাটো বুজি নাপালে। যিহেতু মোক ধেমালিহে কৰিলে নে মোক কিবা মানে মনত দুখ দিম বুলিয়ে কৰিলে, মই যে একো ধৰিবই পৰা নাই। মোক কিয় এনেকৈ কৰিলে, যিহেতু আহিম বুলি কৈ কিয় এনেকৈ যা যোগাৰ কৰাৰ পাছতে মই আশা কৰি থকাৰ পাছত মোক এনেকৈ কৰিলে। যিহেতু এতিয়া 7টামান বাজিছে, মই নেভাবোঁ যে এতিয়া তেওঁলোকে আহি পাব, আৰু যদি আহি পায় নিশ্চয় মই আপোনালোকক দেখাম, আৰু আপোনালোকক মই ভিডিঅ'ৰ আকাৰে দেখাবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান মই ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ। আপোনালোকে মোক মৰম আশীৰ্বাদ দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাৰিলে মোৰ লাইক কমেণ্টখিনি লিখিবলৈ নাপাহৰিব। যিহেতু মই কমেডি ভিডিঅ' কিছুমান বনাওঁ হিন্দীত, সেয়েহে মোৰ ভিডিঅ'সমূহ কেনেকুৱা হৈছে আপোনালোকে সকলোৱে চাব, আৰু মোক উৎসাহ বঢ়োৱাকৈ কমেণ্টত লিখি দিব আৰু আশীৰ্বাদ দিব, আপোনালোকৰ মৰম দিব। ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।